ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি অসম চৰকাৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোক যিসকল লোকে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো সেইসকল লোকে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে চৰকাৰে আপোনালোকে সেই টকাটো কেতিয়া প্ৰদান কৰিব, তো কেতিয়া আপোনালোকে চৰকাৰ ফালৰ পৰা সেই টকাটো লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোক কোনটো মাহৰ কোনটো তাৰিখত তো আপোনালোকে সেই টকাটো লাভ কৰিব, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যোনটো নেকি আপোনালোকে আহিবলগীয়া টকা তো আপোনালোকে লাভ কৰিব। আৰু লগতে বন্ধুসকল কিমানসকল লোকে কিমান হাজাৰ আপোনালোকৰ যুৱক যুৱতীয়ে এই টকা লাভ কৰিব, তো বন্ধু তাৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল যিসকল পুৰণা লোক আছে, অৰ্থাৎ আগতে যিসকলে আপোনালোকে এবাৰ যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল লোকে আপোনালোকে এইবাৰ সেই টকাটো লাভ কৰিব। অৰ্থাৎ নেক্সট যোনটো নেকি আপোনালোকে টকা লাভ কৰিবলৈ আছে, তো সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোক নতুনসকলে কিমান হাজাৰ লোকে লাভ কৰিব, তো কোনসকল লোকে লাভ কৰিব, আৰু পুৰণা যিসকল বাকী আছে তো সেইসকল লোকে আপোনালোকে কেতিয়া টকাটো লাভ কৰিব। তো বন্ধুসকল তাৰ ওপৰতো আজি মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো জনাম, তো যিটো জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব, চৰকাৰে আপোনালোক কেতিয়া সেই টকাটো প্ৰদান কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম।